নমস্কাৰ ছাত্ৰছাত্ৰীসকল, আজি আমি ক্লাছ 5ৰ পাঠ নম্বৰ 12 আগে নিজে নিকা হও পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। বলচোন আমি আৰম্ভ কৰোঁ। প্ৰথমত আছে চোৱা, নম্বৰ প্ৰশ্ন দিছে চোৱা যে আগে নিজে নিকা হও পদ্ধতিৰ ৰচক কোন? উত্তৰ লিখিবা। পদ্ধতিৰ ৰচক হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী। নম্বৰ চোৱা যে কবিয়ে আনক ধোৱাৰ আগে নিজে কি হবলৈ কৈছে? উত্তৰ লিখিবা। কবিয়ে আনক ধোৱাৰ আগতে নিজক নিকা হবলৈ কৈছে। নম্বৰ কবিৰ মতে নিজক নিকা কৰিবলৈ হলে কি কি কৰিব লাগে? উত্তৰ লিখিবা যে কবিৰ মতে নিজে নিকা হবলৈ হলে নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি লব লাগে। নম্বৰ কবিৰ মতে আনক সঁচা কথা কবলৈ উপদেশ দিয়াৰ আগতে নিজে কি কৰিব লাগে? উত্তৰ লিখিবা যে কবিৰ মতে আনক সঁচা কবলৈ উপদেশ দিয়াৰ আগতে নিজে সঁচা কব লাগে। তাৰপিছত কি আছে, তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানত চাই শিকো আহা। আছে নিকা, পখালি, দৃঢ়তা, আত্মিক। আমি লিখি লৈছো। নিকা মানে পৰিষ্কাৰ, নিৰ্মল। পখালি মানে ধুই দিয়া। দৃঢ়তা মানে কঠিনতা, সংকল্পবদ্ধতা। আত্মিক মানে ইজনে সিজনৰ মনৰ বা আত্মাৰ ওচৰ চপা। পিছৰটোত আছে চোৱা যে কবিৰ মতে জীৱনত কেনেকৈ ধন সোণ জমা কৰিব পাৰি? লিখা। উত্তৰ লিখিবা। উত্তৰ লিখিবা যে কবিৰ মতে নিজে নিকা কৰি নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি সঁচা কব লাগিব আৰু নিজৰ সত্যত নিজৰ ৰূপত দৃঢ় হব লাগিব। তাৰপিছত চোৱা যে বৈদ্য কেইফা কি বুজাই লিখা। নম্বৰ দিছে নিজৰ হিয়া মনৰ মলি ধুই পখালি ল। উত্তৰ লিখিবা যে এই কবিতা ফাঁকিত মানুহৰ মনৰ মাজত থকা বেয়া ভাৱ আৰু বেয়া চিন্তা আদিক মনৰ পৰা আঁতৰাই মনটো শুদ্ধ কৰি লবলৈ কোৱা। নম্বৰ লিখিবা যে আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক। উত্তৰ লিখিবা যে এই কবিতা ফাঁকিত আনক সঁচা কবলৈ কোৱাৰ আগতে যে নিজে সঁচা কব লাগে সেই কথাকে কোৱা হৈছে। অৰ্থাৎ আনক উপদেশ দিয়াৰ আগতে নিজে সেই কাম কৰিব লাগে। তাৰপিছত আছে যে পদ্ধতি গদ্য ৰূপত কোৱা আৰু লিখা। যে আনক কোৱাৰ আগতে নিজে নিকা হোৱা, নিজৰ হিয়া মনৰ মলি ধুই পখালি লোৱা, আনক কোৱাৰ আগতে নিজে সঁচা কথা কোৱা আৰু নিজৰ সত্যৰ ৰূপত দৃঢ়তাৰে ৰোৱা। তেতিয়াহে হোৱা লোৱা কোৱা ৰোৱা ঠিক হব আৰু জীৱন ভৰাই ধন সোণ আত্মিক ওচৰ চাপিব। তাৰপিছত আছে যে তলৰ শব্দকেইটাৰে বাক্য ৰচনা কৰা। শব্দকেইটা আছে হিয়া মন ধুই পখালি, দৃঢ়তা, নিকা। হিয়া মন সদায় নিজৰ হিয়া মনৰ মলি আঁতৰাই ৰাখিব লাগে। ধুই পখালি আনক উপদেশ দিয়াৰ আগতে নিজৰ মনৰ মলি ধুই পখালি লব লাগে। দৃঢ়তা সত্যবাদী হবৰ বাবে মনৰ দৃঢ়তাৰ প্ৰয়োজন। নিকা আনক কোৱাৰ আগতে নিজে নিকা হোৱা বাঞ্ছনীয়।
তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা শব্দবোৰ আছে চোৱা সত্য নিজৰ জমা আত্মীয় নিকা বিপৰীত শব্দ বিপৰীত অৰ্থ সত্য তাৰ বিপৰীত হ'ব অসত্য নিজৰ বিপৰীত হ'ব আনৰ লোকৰ বা পৰৰ আত্মীয়ৰ বিপৰীত হ'ব অনাত্মীয় নিকাৰ বিপৰীত হ'ব মলিন অপৰিষ্কাৰ লেতেৰা জমাৰ বিপৰীত হ'ব খৰচ আজিলৈকে ইমানেই ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰিবা আৰু পৰৱৰ্তী পাঠৰ ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ